ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট 45টা MCQ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে মই আৰু 45টা MCQ ডিছকাশ্যন কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই চাই ল'বা। তোমালোকে যদি এই দুটা ভিডিঅ' 100% চাব পাৰা তেতিয়াহ'লে তোমালোকৰ 100% কনচেপ্টখন ক্লিয়াৰ হ'ব। কাৰণ মই আগৰ ভিডিঅ'টোতো 100% কনচেপ্টখন ক্লিয়াৰ কৰিছোঁ, এইটোতো আমি 100% কনচেপ্টনৰ সৈতে সকলোখিনি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নাম্বাৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম। আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে তাতে গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা, তোমালোকে তাতে গ'লে ভিডিঅ'বোৰ চাব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেথামেটিক্সৰ লং কুৱেশ্যনখিনিও আমি আলোচনা কৰিম। ইয়াতে 45 মাৰ্কৰ লং কুৱেশ্যন আছে, সেইখিনিও আমি ডিছকাশ্যন কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তো আমি আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে চোৱা, যদি কে এটা মৌলিক সংখ্যা হয় তেন্তে ইয়াৰ উৎপাদকবোৰৰ সমষ্টি কি হ'ব? এতিয়া চোৱা, কে এটা মৌলিক সংখ্যা, তো মৌলিক সংখ্যাৰ উৎপাদক কি হয়? সেই সংখ্যাটো নিজে আৰু কি হয়? 1 হয়। সেই সংখ্যাটো নিজে মানে এইটো সংখ্যাটো কি আছে, গতিকে ইয়াতে কৈছে আমাৰ উৎপাদকবোৰৰ সমষ্টি মানে এই উৎপাদকবোৰৰ যোগফল, তেতিয়াহ'লে কি হ'ব? k+1। এইটো আমাৰ ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মৌলিক সংখ্যাৰ যিটো কনচেপ্ট সেইটো কিন্তু মনত ৰাখিবা। সেইবোৰকে মৌলিক সংখ্যা কোৱা হয় যিবোৰৰ মাত্ৰ এক আৰু সেই সংখ্যাটো নিজেই কি থাকে? উৎপাদক থাকে। সেইবোৰক মৌলিক সংখ্যা বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেথামেটিক্সত মই চেপ্টাৰ ৱাইজ এনালাইচিছ কৰিও ভিডিঅ' বনাইছোঁ লং কুৱেশ্যনৰ কাৰণে। তোমালোকে সেই ভিডিঅ' দুটাও চাই প্ৰেক্টিছ কৰিবা। তাৰ পৰাও কিন্তু তোমালোকে 99% কুৱেশ্যন কমন পাবা। আৰু MCQৰ কাৰণে ইয়াৰ আগতে এটা ভিডিঅ' বনাইছোঁ আৰু এইটো ভিডিঅ' বনাই আছোঁ। তোমালোকে যদি এই দুটা ভিডিঅ' কমপ্লিট কৰিব পাৰা তেতিয়াহ'লে তোমালোকৰ 100% কনচেপ্টখন ক্লিয়াৰ হৈ যাব। আগবাঢ়িছোঁ দ্বিতীয় নম্বৰ প্ৰশ্নটিলৈ। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, তলৰ কোনটো এটা অপৰিমেয় সংখ্যা? অপৰিমেয় সংখ্যা মানে যিবোৰ আমি কি কৰিব নোৱাৰোঁ? p/q আকাৰত লিখিব নোৱাৰোঁ, সেইবোৰক অপৰিমেয় সংখ্যা বুলি কয়। আৰু যিবোৰক আমি p/q আকাৰত লিখিব পাৰোঁ, য'ত তোমাৰ কি হয়? pq অখণ্ড সংখ্যা হয় আৰু q ≠ 0 হয়, সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া চোৱা, যিটো √2 আছে, √2 এইটো আমি লিখিব পাৰোঁ এনেকৈ, যিটো √, তোমাৰ 18 আছে, 18ক আমি কি লিখিব পাৰোঁ? 9 × 2 লিখিব পাৰোঁ। তো √। এতিয়া চোৱা, যিটো 9 × 2 আছে, সেই 9 × 2 চোৱা, এইটো 9ক যদি তুমি বাহিৰত লৈ আহা কি হ'ব? 3, আৰু ইফালে লৈ যাব √2 আৰু ওপৰত আছে √2। তো √2 আৰু √2 কেঞ্চেল গৈ থাকিব 1/3, আৰু 1/3 এটা কি হয়? পৰিমেয় সংখ্যা হয়। তো আমাৰ ইয়াতে লাগে অপৰিমেয় সংখ্যা। এইটোত একেবাৰে চিম্পল হয়, 16 হৈছে 4, হয়নে নাই? তো এইটো তোমাৰ পৰিমেয় সংখ্যা। ইয়াতে তোমাৰ √2 আৰু √2 কেঞ্চেল কৰি থাকিব কি? 1/2, এইটো পৰিমেয় সংখ্যা হয়। গতিকে আমাৰ নহয় কোনটো? এইটো। কিয় নহয় চাবা, √2 আৰু 10ক আমি কি লিখিব পাৰোঁ? √5 × √2, হয়নে? তো √2 আৰু √2 কেঞ্চেল গ'লে থাকিব 1/√5। আৰু তোমালোকে জানা √5 এটা কি সংখ্যা? অপৰিমেয় সংখ্যা। বুজি পালানে? তাৰপিছৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে, যদি n এটা স্বাভাৱিক সংখ্যা আৰু n² আৰু n+1² মাজত 22টা স্বাভাৱিক সংখ্যা থাকে তেন্তে n ৰ মান কিমান হ'ব? ইয়াতে চোৱা, আমি সকলোৱে জানো যে n² আৰু n+1² মাজত তোমাৰ কেইটা সংখ্যা থাকে? 2nটা সংখ্যা থাকে। আৰু ইয়াতে চোৱা, সেই সংখ্যাটো আমাৰ দিয়া আছে কিমান? 22। গতিকে n = কি হ'ব? 22/2 মানে 11। n ৰ ভেলু 11 হ'ব। তো 1 নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? মনত ৰাখিবা, ইয়াৰ ওপৰতো কিন্তু প্ৰশ্ন আহে পৰীক্ষাত। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে, -3 হোল টু দি পাৱাৰ m+1, -3 টু দি পাৱাৰ 5 আৰু -3 টু দি পাৱাৰ 7 আছে, তেতিয়াহ'লে m ৰ মান কিমান হ'ব? ইয়াতে চাবা, একেবাৰে চিম্পল হয়। তুমি যদি ভালদৰে ইয়াতে লক্ষ্য কৰা তেতিয়াহ'লে চোৱা, ইয়াতে বেছ তিনিওটাৰ ছেম আছে, ইয়াতো -3, ইয়াতো -3, ইয়াতো -3। তো যদি বেছ ছেম হয় তেতিয়াহ'লে ইয়াৰে যিবোৰ তোমাৰ কি আছে? পাৱাৰ আছে, সেই পাৱাৰবোৰো কি হৈ যাব? ছেম হৈ যাব। কিন্তু তাৰ আগত তুমি এইখিনি চিম্প্লিফাই কৰিব লাগিব আৰু এইটো ফৰ্মুলা তুমি ইয়াতে এপ্লাই কৰিব লাগিব।
a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n কি হয় a টু দি পাৱাৰ m প্লাছ n। ইয়াতে চোৱা এইটো বেছ আৰু এইটো বেছ ইকুৱেল আছে, গতিকে আমি ইয়াতে তোমাৰ যিকেইটা পাৱাৰ আছে সেইকেইটা প্লাছ হৈ যাব। তো কি হ'ব m প্লাছ 1 প্লাছ কি হ'ব 5 ইজ ইকুৱেল টু এইফালে কিমান আছে 7, এইটো 7 হ'ব। গতিকে এইটো হ'ব তোমাৰ m প্লাছ 6 ইজ ইকুৱেল টু 7, অৰ্থাৎ m ইজ ইকুৱেল টু কি হ'ব 7 মাইনাছ 6 মানে কি হ'ব 1। m ৰ ভেলু 1 হ'ব, বি অপশ্যনটো ইয়াৰে কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চাবা, এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি 0 আৰু এটা শূন্য 5 হ'লে দ্বিঘাত বহুপদটো কি হ'ব? সো এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় আৰু বহুত কমন কুৱেশ্যন হয়। ইয়াতে কি কৈছে চাবা, বহুপদ দুটাৰ সমষ্টি তোমাৰ কি বুলি কৈছে 0 বুলি কৈছে, মানে আলফা আৰু বিটা যদি আমাৰ কি হয় শূন্য হয় তেতিয়াহ'লে আলফা প্লাছ বিটা ইজ ইকুৱেল টু কিমান দি আছে 0 আৰু এটা শূন্য দি আছে 5। ধৰিলে আমি আলফাৰ ভেলুটো আমাৰ কিমান দি আছে 5, গতিকে কি হ'ব 5 প্লাছ বিটা ইজ ইকুৱেল টু 0, গতিকে ইয়াৰে পৰা পাম আমি কি বিটা ইজ ইকুৱেল টু -5। গতিকে আমি শূন্য দুটা পাই গ'লোঁ। চোৱা আলফাৰ মান কিমান পালোঁ 5 আৰু বিটাৰ মান কিমান পালোঁ -5। তেতিয়াহ'লে আমাৰ সুধিছে যে বহুপদটো কি হ'ব। তো ইয়াতে আমি কি পালোঁ, আলফাৰ ভেলু কিমান পালোঁ 5 আৰু বিটাৰ ভেলু কিমান পালোঁ -5। এতিয়া আমাৰ বহুপদটো ওলাব দিছে, তো বহুপদটো ওলোৱা ফৰ্মুলা কি আছিল x স্কুৱেৰ, এইটো কি আছিল মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স, হয়নে? আৰু তোমাৰ কি হ'ব প্লাছ আলফা ইনটু বিটা, হয়নে নাই? এইটো আছিল আমাৰ কি ফৰ্মুলা। গতিকে ইয়াতে তুমি ভেলু পুট কৰা, এনসাৰ আহি যাব। চাবা x স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা, তো আলফাৰ ভেলু 5 হয়, তো চোৱা শূন্য দুটাৰ সমষ্টি আমাৰ দিয়েই আছে 0 বুলি, গতিকে এইটো আমাৰ 0 হ'ব। আৰু তোমাৰ ইয়াতে চোৱা আলফা ইনটু বিটা আছে, তো 5 ইনটু -5 মানে কিমান হ'ব -25, গতিকে এইটো আমি কি পাম x স্কুৱেৰ মাইনাছ 25 পাম। এইটো হ'ব এনসাৰ, এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ কুৱেশ্যনটো চাবা, 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে, যদি px ইজ ইকুৱেল টু x স্কুৱেৰ মাইনাছ x মাইনাছ 1 আৰু শূন্য দুটা আলফা আৰু বিটা হয়, তেন্তে এইটোৰ ভেলু কিমান হ'ব সেইটো আমাৰ ওলাব লাগে। চ' এইটোৰ ভেলু যদি আমি ওলাব লাগে তেতিয়াহ'লে চাবা এটা আছে আমাৰ 1/α প্লাছ 1/β, তো ইয়াৰ পৰা তোমাৰ আলফা আৰু বিটা কমন আহিব আৰু ওপৰত থাকিব আলফা প্লাছ বিটা। এতিয়া ভেলু কেইটা ওলাই লোৱা, আলফা প্লাছ বিটা মানে কি আছিল, আলফা প্লাছ বিটা মানে তোমালোকে জানা -b/a, তো ইয়াতে চোৱা -b/, ইয়াতে বিৰ ঠাইত কিমান আছে 1 আছে, তো ইয়াতো মাইনাছ আছে, তো মাইনাছে মাইনাছে প্লাছ হৈ যাব আৰু এৰ ভেলু 1 আছে, মানে আলফা প্লাছ বিটাৰ ভেলু আমি 1 পালোঁ 1, আৰু আলফা ইনটু বিটা কিমান হয় c/a, ইয়াতে চোৱা চিৰ ভেলু -1 আছে, তো -1 আৰু এৰ ভেলু 1 আছে, তো এইটো -1 হ'ব, গতিকে -1, গতিকে 1 - 1 ডিভাইড কৰিলে কিমান পাম -1 পাম, গতিকে এইটোৰ ভেলু আমাৰ কিমান হ'ব -1, এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 7 নম্বৰ কুৱেশ্যনটো চাবা, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব, মই তোমালোকক কৈ আছোঁ। 7 নম্বৰ কুৱেশ্যনটো চাবা, যদি 2x স্কুৱেৰ মাইনাছ 3x মাইনাছ k দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ পূৰণফল -5/2 হয়, তেন্তে k এর মান কিমান হ'ব? এতিয়া চোৱা বহুপদ দুটাৰ শূন্য দুটাৰ পূৰণফল দিছে কিমান -5/2, শূন্য দুটা ধৰি লৈছোঁ আমাৰ শূন্য দুটা আলফা আৰু কি হয় বিটা, তেতিয়াহ'লে তোমাৰ আলফা ইনটু বিটা কি আছিল c/a, কি a হয়, হয়নে? এতিয়া তোমাৰ চোৱা চিৰ ভেলু ইয়াতে কিমান আছে -k, গতিকে ইয়াতে -k লিখা, আৰু ইফালে আছে কিমান তোমাৰ 2, ইয়াৰ ভেলু 2 আছে, আৰু এইটোৰ ভেলু আমাৰ দিয়া আছে কিমান -5/2, এইটো হ'ব -5/2। বুজি পালা? গতিকে 2 আৰু 2 কেনচেল যাব, ইফালে মাইনাছ আৰু মাইনাছ কেনচেল যাব, গতিকে k এর ভেলু কিমান হ'ব 5, k ইজ ইকুৱেল টু কিমান পালোঁ 5 পালোঁ। চোৱা এইটো বি অপশ্যনত আছে, বি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে, যদি lx প্লাছ 2y মাইনাছ 9 ইজ ইকুৱেল টু 0 আৰু 3x প্লাছ my মাইনাছ 18 ইজ ইকুৱেল টু 0 সমীকৰণ দুডালে বুজোৱা ৰেখ দুডাল সমান্তৰাল হয়, তেন্তে কোনটো কাৰেক্ট হয় সেইটো আমাক সুধিছে। ইয়াতে চোৱা আমাৰ লেখ দুডাল কি বুলি কৈছে সমান্তৰাল বুলি কৈছে, তো তোমালোকে কেতিয়া সমান্তৰাল হয় কেতিয়া নহয় তোমালোকে কিন্তু তিনিটা কথা ইয়াতে মনত ৰাখিব লাগিব। তাৰে ভিতৰত তোমাৰ এটা হৈছে যদি a1/a2, মনত ৰাখিবা এইবোৰ কিন্তু তুমি জানিব লাগিব, তিনিটা কণ্ডিশ্যন মনত ৰাখিব লাগিব। এটা হৈছে
A1 বাই A2 নট ইজ ইকুয়াল টু যদি B1 বাই B2 হয় তেতিয়াহ'লে এই ৰেখাডালত কি পাম কটাকটি কৰা ৰেখা পাম আৰু আমি এটা সমাধান পাম এটা অদ্বিতীয় সমাধান পাম যদি A1 বাই A2 ইজ ইকুয়াল টু কি হয় B1 বাই B2 বাট নট ইজ ইকুয়াল টু C1 বাই C2 হয় তেতিয়াহ'লে লেগবোৰ তোমাৰ কি হয় সমান্তৰাল হয় আৰু সমান্তৰাল হ'লে ইয়াতে আমি কোনো সমাধান নাপাওঁ কোনো সমাধান নাথাকে বুজি পালা আৰু যদি হয় যে A1 বাই A2 ইজ ইকুয়াল টু কি হয় B1 বাই B2 ইজ ইকুয়াল টু C1 বাই C2 হয় তেতিয়াহ'লে লেগডাল এটাৰ ওপৰত আনটো এনেকৈ মিলি যাব আৰু মিলি গ'লে সেইটোক আমি কি বুলি কওঁ অসীম সংখ্যক সমাধান থকা বুলি কওঁ আৰু চাবা আৰু এটা কথা মনত ৰাখিবা যদি কটাকটি কৰে তেতিয়াহ'লে সেইটোক আমি কি বুলি কওঁ সংগত সমীকৰণ বুলি কওঁ তো এইটোও তোমাৰ কটাকটি কৰিব এটাৰ ওপৰত আনটো মিলি যাব এইটো সংগত সমীকৰণ হ'ব আৰু সমান্তৰাল ৰেখা হ'লে সেইটোক আমি কি বুলি কওঁ অসংগত সমীকৰণ বুলি কওঁ মনত ৰাখিবা এই কথাখিনি যদি মনত ৰাখিব পাৰা তোমালোকে 2 মাৰ্কটো মিনিমাম পাবে কাৰণ ইয়াৰ ওপৰত প্ৰশ্ন আহিয়ে থাকে তো ইয়াতে চোৱা কি কৈছে সমান্তৰাল ৰেখা বুলি কৈছে তো যদি সমান্তৰাল হয় তেতিয়াহ'লে আমাৰ এইটো কণ্ডিশ্যন হ'ব A1 বাই A2 ইজ ইকুয়াল টু কি হ'ব B1 বাই B2 বাট নট ইজ ইকুয়াল টু কি হ'ব C1 বাই C2 এতিয়া অপশ্যন কেইটা চোৱা অপশ্যনত এটাও নট ইজ ইকুয়াল টু সাইন দিয়া নাই ইয়াতে আমাৰ তো নট ইজ ইকুয়াল টু সাইন যদি দিয়া নাই তেতিয়াহ'লে আমি এই পিছৰখিনি চোৱাৰ দৰকাৰ নাই আমি কেৱল এইখিনি চাম তো আমি এইখিনি আমাৰ নালাগে আমাৰ এইখিনিহে লাগিব ঠিক আছে তো চাবা এইখিনি যদি আমি চাওঁ ইয়াতে ভ্যালু পুট কৰা ইয়াতে তোমাৰ A1 ৰ ভ্যালু কিমান আছে A1 ৰ ভ্যালু ইয়াতে আছে তোমাৰ কি L তাৰপিছত A2 ৰ ভ্যালু আছে 3 গতিকে L বাই 3 আৰু এফালে ইজ ইকুয়াল টু কি হ'ব B1 B ৰ ভ্যালু আছে কিমান 2 আৰু B2 ৰ ভ্যালু আছে M B2 ৰ ভ্যালু কি আছে M ক্রস মাল্টিপ্লিকেশন কৰি দিলে কি পাবা LM ইজ ইকুয়াল টু 3 2 যাৰ কিমান পাবা 6 তো LM ইজ ইকুয়াল টু 6 এটো কোনটো অপচনত আছে চোৱা ডি অপচনত আছে গতিকে আমাৰ ডি অপচনটো কাৰেক্ট অপচন হ'ব 9 নম্বৰ কোৱেশ্চনটো চোৱা এইমাত্ৰ তোমালোকক ক'লো এইটোৰ ওপৰত বিভিন্ন ধৰণৰ কোৱেশ্চন আহে পিৰ কি মানৰ বাবে 4x py 8 0 আৰু 2x 2y 2 0 সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধানৰ ক্ষেত্ৰত এইটো হয় A1 বাই A2 নট ইজ ইকুয়াল টু কি হয় B1 বাই B2 হয় যেটো আমি এইমাত্ৰ পঢ়িলো A1 বাই A2 হ'ব নট ইজ ইকুয়াল টু কি হ'ব B1 বাই B2 হ'ব এটা ভ্যালু কেটা পুট কৰা ভ্যালু পুট কৰি দিয়া ইয়াতে A1 ৰ ভ্যালু কিমান আছে 4 আৰু A2 ৰ ভ্যালু আছে কিমান 2 হয়নে ইজ ইকুয়াল টু কি হ'ব B1 বাই B2 সৰি নট ইজ ইকুয়াল টু B1 বাই B2 ইয়াতে আছে তোমাৰ এটোৰ ভ্যালু আছে P আৰু এটি ফালে আছে তোমাৰ কিমান 2 হয়নে গতিকে এটো ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন কৰিলে পাবা 2p নট ইজ ইকুয়াল টু 8 গতিকে এটোৰ এটো তোমাৰ কেইবাৰ যাব 4 বাৰ যাব অৰ্থাৎ তোমাৰ p নট ইজ ইকুয়াল টু কি হ'ব 4 p নট ইজ ইকুয়াল টু 4 হ'ব आंसर এটো চোৱা এ নম্বৰ অপচনতে আছে গতিকে আমাৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাবা 10 নম্বৰ কোৱেশ্চনটো চোৱা এটো এই মাত্ৰ ক'লো তোমালোকক সংগতনীয় সংগত আহে পৰীক্ষাত তো তোমাৰ যদি কটাকটি কৰে সংগত হ'ব কটাকটি নকৰিলে সংগত নহয় এই মাত্ৰ আলোচনা কৰিলো আমি অলৰেডি তো ইয়াতে সব প্ৰথমতে তুমি এটো এ নাম্বাৰটো চেক কৰা A1 বাই A2 লোৱা A1 বাই A2 হলে তোমাৰ এটা 5 আছে ইফালে আছে তোমাৰ 2 গতিকে এটো হ'ব তোমাৰ কিমান 5 বাই 2 তাৰ পিছত B1 বাই B2 লোৱা B1 এটা আছে তোমাৰ 6 আৰু ইফালে আছে 3 তো এটো হ'ব তোমাৰ 6 বাই কি 3 হয়নে সো এটো মিলিছে নেকি মিলা নাই নহয় এটো তোমাৰ কি হৈ আছে A1 বাই A2 নট ইজ ইকুয়াল টু B1 বাই B2 হৈ আছে তো এটো হলে তোমাৰ কি হয় সংগত হয় গতিকে এটো আমাৰ কি হ'ব সংগত হ'ব আমাৰ লাগে সংগতটো তাৰ পিছত এটো চোৱা এটো যদি লোৱা তোমাৰ A1 বাই A2 ৰ ভ্যালু কিমান হ'ব ইয়াতে আছে 1 ইয়াতে আছে 2 গতিকে 1 বাই 2 তাৰ পিছত B1 বাই B2 ৰ ভ্যালু ইয়াতে কি হ'ব ইয়াতে আছে 1 এফালে আছে -5 এটো চোৱা -5 এই দুটাও তোমাৰ ইকুয়াল হোৱা নাই তাৰ মানে তোমাৰ এটো সংগত হয় তাৰ পিছত এটো চাবা C নাম্বাৰটো চোৱা C নাম্বাৰটো কি হয় চোৱা A1 বাই A2 লোৱা A1 বাই A2 হলে তোমাৰ কিমান আহিব 3 বাই 6 আহিব 3 বাই 6 আৰু 3 বাই 6 মানে 1 বাই 2 তাৰ পিছত B1 বাই B2 লোৱা ইয়াতে আছে 1 ইফালে আছে 2 1 বাই 2 এটো সব দুটা ইকুয়াল হৈছে তো আমি C1 টো সব লাগিব 4 বাই 5 চাবা এটা C1 বাই C2 কি হ'ব 4 বাই 5 হ'ব এতে চোৱা এতে তোমাৰ এই দুটা ইকুয়াল হৈছে কিন্তু এটো ইকুয়াল হোৱা নাই তাৰ মানে আমাৰ এটো কন্ডিশন হৈছে A1 বাই A2 ইজ ইকুয়াল টু কি হৈছে B1 বাই B2 বাট নট ইজ ইকুয়াল টু কি হৈছে C1 বাই C2 আৰু এটো কন্ডিশন হলে কি হয়
সেইটো সমান্তৰাল ৰেখা হয়, সমান্তৰাল। আৰু সমান্তৰাল হ'লে সেইটো কটাকটি নকৰে, আৰু কটাকটি নকৰিলে তাক আমি অসংগত বুলি কওঁ। গতিকে এইটো আমাৰ কি হ'ব, চি অপশ্যনটো কাৰেক্ট হ'ব। এইটো তুমি চেক কৰিব পাৰা। 11 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে x-2 হোল স্কুৱেৰৰ দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপকটো কি হ'ব? চ' ভেদ নিৰূপক আমি কাক কওঁ? বি স্কুৱেৰ মাইনাছ 4ac, এইটোক আমি কি বুলি কওঁ? ভেদ নিৰূপক বুলি কওঁ। তো ইয়াতে আমাৰ ভেদ নিৰূপক ওলাব লাগে। তো ভেদ নিৰূপক ওলাবলৈ হ'লে প্ৰথমতে তুমি এইটোতো ভাঙিব লাগিব। x-2 হোল স্কুৱেৰ আছে, তো x-2 হোল স্কুৱেৰক তুমি যদি ভাঙি দিয়া তেতিয়াহ'লে তুমি কি পাবা? x স্কুৱেৰ মাইনাছ 2ab মানে তোমাৰ কি পাবা? 4x প্লাছ b স্কুৱেৰ মানে কি পাবা? 4। ঠিক আছে, গতিকে ইয়াতে তুমি কি পালা? এৰ ভেলু 1 হয়, বিৰ ভেলু তোমাৰ -4 হয়, আৰু চিৰ ভেলু কিমান হয়? 4 হয়, হয়নে? এতিয়া ভেলু পুট কৰা। ভেলু তোমাৰ কি আছিল? ভেদ নিৰূপক কি আছিল? ভি স্কুৱেৰ মাইনাছ 4ac, বি স্কুৱেৰ মাইনাছ 4ac। চোৱা, বিৰ ভেলু -4 হয়, তো -4ক স্কুৱেৰ কৰিলে কিমান পাবা? 16 মাইনাছ 4ac, 4 এৰ ভেলু আছে তোমাৰ কিমান? 1, আৰু চিৰ ভেলু আছে 4। গতিকে এইটো তোমাৰ কি হ'ব? ইনটু 4। গতিকে 16 মাইনাছ কি হ'ব? 16ৰ পৰা 16 গ'লে কিমান হ'ব? 0। গতিকে এইটোৰ এনচাৰ হ'ব 0। ডি অপশ্যনটো কি আছে? কাৰেক্ট অপশ্যন আছে। 12 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে কোনটো দ্বিঘাত সমীকৰণ নহয় বুলি সুধিছে আমাৰ। ইয়াতে চোৱা, দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে যিকোনো এটা চলকৰ পাৱাৰ কি থাকিব লাগিব? স্কুৱেৰ থাকিব লাগিব। তো যদি স্কুৱেৰ থাকে তেতিয়াহ'লে সেইটো দ্বিঘাত সমীকৰণ হ'ব, যদি স্কুৱেৰ নাথাকে তেতিয়াহ'লে সেইটো দ্বিঘাত সমীকৰণ নহয়। ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা, ইয়াতে এটা স্কুৱেৰ টাৰ্ম আহিব। তুমি গোটেইখিনি মেনিপুলেট কৰিব নালাগে। এটা চাইটো স্কুৱেৰ আছে, তো গতিকে ইয়াতে এটা স্কুৱেৰ টাৰ্ম আহিব, ইয়াতে কিন্তু তোমাৰ কি নাই? স্কুৱেৰ টাৰ্ম নাই। গতিকে এইটোতো তোমাৰ হয় স্কুৱেৰ, মানে দ্বিঘাত সমীকৰণ হয়। আমাৰ যিটো নহয় সেইটো লাগে। ইয়াতে চাবা, এইটোৰ এইটো পূৰণ কৰিলে তোমাৰ x স্কুৱেৰ আহিব, আৰু এইটোৰ এইটো কৰিলেও তোমাৰ কি আহিব? x স্কুৱেৰ আহিব, হয়নে? এতিয়া তোমাৰ দুইটাতে তোমাৰ কি আহিল? ইয়াতে স্কুৱেৰ আহি গ'ল, হয়নে নাই? কিন্তু চাবা, ইয়াতে তোমাৰ এইটো ইকুৱেল আছে মাজতে, এইটো যদি ইফালে আহে তেতিয়াহ'লে এইটো কি হৈ যাব? মাইনাছ হৈ যাব, তো মাইনাছ x স্কুৱেৰ হৈ যাব। তো প্লাছ x স্কুৱেৰ আৰু মাইনাছ x স্কুৱেৰ কি যাব? কেঞ্চেল যাব। কেঞ্চেল যোৱাৰ লগে লগে ইয়াতে তোমাৰ x স্কুৱেৰ কোনো টাৰ্ম নাথাকিব। গতিকে এইটো আমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। যদি x স্কুৱেৰ টাৰ্ম নাথাকে, বা যদি কোনো স্কুৱেৰ টাৰ্ম নাথাকে, তেতিয়াহ'লে এইটো দ্বিঘাত সমীকৰণ নহয়। গতিকে আমাৰ বি অপশ্যনটো কাৰেক্ট হয়। তাৰপিছৰ কুৱেশ্যনটো চাবা। ইয়াতে 13 নম্বৰ কুৱেশ্যনটোত কি কৈছে? 3x স্কুৱেৰ মাইনাছ 6x প্লাছ 2 = 0 সমীকৰণৰ। চোৱা, এইটো প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। মই আগৰ ভিডিঅ'টোতে আলোচনা কৰিছোঁ। দ্বিঘাত সমীকৰণৰ যিটো ভেদ নিৰূপক আছে, ভি স্কুৱেৰ মাইনাছ 4ac, এইটোৰ ওপৰত তুমি 3টা কথা মনত ৰাখিব লাগে। এইটো ভেদ নিৰূপক বুলি কয়। ইয়াৰ ওপৰত 3টা কথা কি কি মনত ৰাখিব লাগে? যদি তোমাৰ গ্ৰেটাৰ দেন 0 হয় তেতিয়াহ'লে তোমাৰ কি থাকে? বাস্তৱ আৰু অসমান মূল থাকে। বাস্তৱ আৰু অসমান মূল পাবা। তাৰপিছত 2 নম্বৰ, যদি বি স্কুৱেৰ মাইনাছ 4ac = 0 হয় তেতিয়াহ'লে তুমি সমান মূল পাবা, দুটা মূল সমান পাবা। আৰু 3 নম্বৰত হৈছে বি স্কুৱেৰ মাইনাছ 4ac যদি লেছ দেন 0 হয় তেতিয়াহ'লে তোমাৰ কোনো সমাধান নাথাকে, বা কোনো বাস্তৱ সমাধান নাথাকে। কোনো বাস্তৱ সমাধান নাথাকে। সমাধান থাকে কিন্তু বাস্তৱ সমাধান নাথাকে। বুজি পালা? তো তুমি এই 3টা পইণ্ট তুমি ইয়াতে চেক কৰিব লাগিব কোনটো হয়। তাৰপিছত তুমি ইয়াতে অপশ্যন কেইটা চুজ কৰিব লাগিব। ইয়াতে ভেদ নিৰূপক ওলোৱা। তো ইয়াতে ভেদ নিৰূপকটো আমাৰ কি আছিল? ভি স্কুৱেৰ মাইনাছ 4ac। তো ইয়াতে ভিৰ ভেলু তোমাৰ কিমান আছে? -6। তো -6ক স্কুৱেৰ কৰিলে কিমান পাবা? 36 মাইনাছ 4 আছে, এৰ ভেলু আছে ইয়াতে 3, আৰু চিৰ ভেলু আছে 2। গতিকে 2 3 জাৰ কিমান হ'ব? 6, হয়নে? 6 হ'ব। আচ্ছা, এতিয়া তোমাৰ এইটো প্লাছ আছে না, এইটো প্লাছ আছে। এতিয়া তোমাৰ চাবা, এইটো কিমান হ'ব? 36 মাইনাছ 24। 24 হ'লে ইয়াতে পাবা 2 আৰু 1, 12 হয়। তো গ্ৰেটাৰ দেন কি হয়? 0 হয়। 0তকৈ কি হয়? ডাঙৰ হয়। তো 0তকৈ ডাঙৰ থাকিলে তোমাৰ কি থাকিব? দুটা তোমাৰ ভিন্ন মূল থাকিব, হয়নে? তো 2 ডিষ্টিংক্ট ৰুট, এইটো তোমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। চি অপশ্যনটো কাৰেক্ট হ'ব। 14 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো তোমাৰ এপিৰ পৰা প্ৰশ্ন আহিছে। এপি মানে এৰিথমেটিক প্ৰগ্ৰেশ্যন। ইয়াতে চোৱা, পৰৱৰ্তী যিটো টাৰ্ম হয় সেইটো তোমাক কি কৰিবলৈ দিছে? ওলাবলৈ দিছে। এতিয়া পৰৱৰ্তী টাৰ্ম যদি ওলাব লাগে তেতিয়াহ'লে তুমি ইয়াৰ পৰা প্ৰথমতে কি কৰিব লাগিব? ডিফাৰেঞ্চটো ওলাই ল'ব লাগিব, হয়নে? তো ডিফাৰেঞ্চ ওলাই লোৱা। ডিফাৰেঞ্চ ওলালে তুমি কিমান পাবা? √8। ছেকেণ্ড টাৰ্মৰ পৰা প্ৰথম টাৰ্মটো মাইনাছ কৰিব লাগে। এইটো প্ৰথম, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ এনেকৈ টাৰ্মবোৰ আহে, মানে পদবোৰ আহি যায়। ঠিক আছে? তো
তো তুমি ইয়াতে কি কৰা প্ৰথমতে ইয়াৰে যিটো ডিফাৰেন্স আছে সেইটো লোৱা তো ডিফাৰেন্স -√8 বাই -√2 এটা সো এটোক আমি 4 * 2 লিখিব পাৰো √8ক আৰু ইফালে আছে তোমাৰ কিমান -√2 এটা 4 এর যেটো তোমাৰ ৰুট হয় হেতু হৈছে 2 আৰু ইফালে তোমাৰ √2 ৰৈ যাব এটো থাকিব 2 গতিকে ইয়াৰ পৰা তোমাৰ দুটা √2ৰ পৰা যদি এটা √2 যায় তেতিয়াহলে এটা √2 থাকি যাব এতিয়া লাগেছে আমাৰ পৰৱৰ্তীটো পিছৰটো লাগিব তো যদি আমাৰ কি লাগে পিছৰটো লাগে তেতিয়াহলে ইয়াতে আমি কি পাম এটো এই যেটো 32 আছে 32 লগত আমি √2 কি কৰিব লাগিব প্লাস কৰিব লাগিব কাৰণ তোমালোকে জানা যে সমান্তৰাল গতিৰ এটাৰ লগত আনটো প্লাস কৰি যেটো সংখ্যা পাও হেতুক আমি কি বুলি কও কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰ বুলি কও আৰু সাধাৰণ অন্তৰ তৃতীয় টাৰ্মৰ পৰা প্ৰথমটা মাইনাস কৰি পোৱা যায় আৰু যেতিয়া আমি পৰৱৰ্তী পদবোৰ উলাব লাগে তেতিয়া সাধাৰণ অন্তৰ কেৱল যোগ কৰি দিলেই পৰৱৰ্তী টাৰ্মবোৰ ওলাই আহে এটো প্লাস কৰি দিয়া √32 প্লাস √2 হয়নে এটো আমি কি কৰিব লাগে উলিয়াব লাগে এতে তোমাৰ কিমান হয় 16 * 2 হয় আৰু ইফালে আছে তোমাৰ কিমান প্লাস √2 16 ৰ বৰ্গমূল হৈছে 4 তো এটা 4√2 + 2 √2 তেটো কিমান পালো 5√2 এটা 5ক যদি স্কয়াৰৰ ভিতৰত নিয়া তেতিয়াহলে হ'ব 25 * 2 আৰু 25 * 2 হলে তোমাৰ এটো হ'ব 50 তো √50 হ'ব এটোৰ आंसर বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পাইছানে √ৰ পৰা বাহিৰত আনিলে তোমাৰ √2 পাবা আৰু ভিতৰত নিলে হেতু কি স্কয়াৰ কৰি যিমান হয় হেতু বহাব লাগে এটোৰ आंसर হ'ব কিমান 50 তাৰ পিছত চাবা ইয়াতে কি কৈছে যদি x - 1 x + 1 2 x + 3 এপিত থাকে তেন্তে x ৰ ভ্যালু কি হ'ব এতে চোৱা যদি তোমাৰ এপিত থাকিলে কি কৰা হয় যেবোৰ সাধাৰণ অন্তৰ আছে সেই সাধাৰণ অন্তৰবোৰ তোমাৰ কি হ'ব একে হ'ব তো এতে তোমাৰ তিনিটা টার্ম আছে এই তিনিটা টার্ম এই তিনিটা তো এই তিনিটা টার্মৰ যেটো ডিফারেন্স এটো সেম হ'ব অৰ্থাৎ কি হ'ব x + 1 মাইনাস কি হ'ব x + 1 ইকুয়াল টু কি হ'ব 2x + 3 - x - 1 হ'ব এটো বুজি পালানে নাই এইটোৰ পৰা এইটো মাইনাস কৰিছো তো এইটোৰ পৰা এইটো মাইনাস কৰিলে এইটো তোমাৰ -x হ'ব আৰু মাইনাস এইটো কি হৈ যাব প্লাস হৈ যাব এইটো আৰু এইটোৰ পৰা কৰিলে এইটো মাইনাস হৈ যাব তো ইয়াতে তোমাৰ +x আৰু -x ক্যান্সেল গল ইয়াতে ৰৈ গল 2 ঠিক আছে ইয়াতে দুটা x আছে দুটা x ৰ পৰা এটা x গলে এটা x থাকিব আৰু 3 ৰ পৰা 1 গলে কি থাকিব 2 থাকিব হয়নে গতিকে তোমাৰ এইটো যদি এইফালে লৈ আহা এইটো এইফালে লৈ আহিলে চোন তোমাৰ x = কি হ'ব 2 - 2 মানে কিমান হ'ব 0 তো x ৰ ভ্যালু হ'ব 0 তো ইয়াতে আমাৰ a নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে 11 নম্বৰ পদটো তুমি এৰ পৰা ওলাব লাগে 11 নম্বৰ পদটো এটো হৈছে a এর ভ্যালু হয়নে এটো হৈছে এটো তোমাৰ -1/2 2 11 নম্বৰ পদটো আমাক কি কৰিব লাগে ওলাব লাগে ফৰ্মুলা এপ্লাই কৰা an = কি আছিল a + n - 1 * d হয়নে নাই ইয়াতে 11 নম্বৰ পদটো ওলাবলৈ দিছে গতিকে এটো হ'ব a11 = a প্লাস ইয়াতে a এর ভ্যালুটো পুট কৰি দিও আমি a এর ভ্যালু কিমান আছে -3 a এর ভ্যালু -3 আছে তো -3 লিখা প্লাস n এর ভ্যালু 10 আছে সরি 11 আছে তো 11 এর পৰা 1 গলে কিমান থাকিব 10 ইনটু d এর ভ্যালু লাই লব লাগিব d এর ভ্যালু আমি কেনেকে ওলাও প্ৰথম দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিব লাগে তো এটো হ'ব -1/2 ইয়াতেও অলৰেডি মাইনাস আছে গতিকে মাইনাসে প্লাস হৈ যাব +3 গতিকে এটো আমি কিমান পাম -1 প্লাস 2 3 গুণ 6 ডিভাইডেড বাই 2 গতিকে এটো হ'ব তোমাৰ কিমান 5/2 এটো হ'ব 5/2 5/2 এতিয়া 2 ৰে তোমাৰ 10 ক ক্যান্সেল যাব 5 বাৰ গতিকে ইফালে পাবা -3 প্লাস 5 5 জার কিমান 25 গতিকে 25 ৰ পৰা যদি 3 যায় তেতিয়াহলে কিমান থাকে 22 গতিকে এটোৰ आंसर হ'ব 22 হ'ব এটোৰ आंसर বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 17 নম্বৰ কোশ্চনটো চোৱা 18x y - 3 ap তেতিয়াহলে তোমাৰ x + y এর ভ্যালু কি হ'ব হেতু আমাক খুদিছে এটো একে ধৰণে আমি কৰিব পাৰো তো ইয়াতে তোমাৰ কি হ'ব x - 18 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে যিমান পাম এইটোৰ পৰা এইটো মাইনাস কৰিলেও আমি হিমানে পাম গতিকে -3 = কি হ'ব -y বুজি পাইছানে এতিয়া -y টো ইফালে লৈ আহা তো -y টো ইফালে লৈ আহিলে প্লাস হ'ব ইফালে আছে -3 এইটো ইফালে লৈ গলে প্লাস হৈ যাব তো +18 গতিকে x + y কিমান হ'ব 18 ৰ পৰা 3 গলে কিমান থাকে 15 গতিকে এটোৰ ভ্যালু 15 হ'ব ডি অপচনটো আমাৰ কি হ'ব ইয়াতে কারেক্ট অপচন হ'ব
তাৰপিছৰ কুৱেশ্যনটো চাবা ইয়াতে তোমাৰ 18 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে এটোতো তোমাৰ একেবাৰে সিম্পল প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু এক্সামত সিম্পল হলেও কিন্তু এক্সামত এইবোৰ প্ৰশ্ন আহে ঠিক আছে তো ইয়াতে তোমাৰ এটো কিমান হ'ব 17 number तो 15 পালো হয় না 15 পাইছো হ্যাঁ ঠিক আছে 15 হ'ব आंसर 18 নাম্বার কোশ্চনটো চোৱা ABC ট্রায়াঙ্গল ABC আৰু ট্রায়াঙ্গল EED তোমাৰ কি হয় দুটা সিমিলার হয় এটা সিমিলার দিয়েই আছে এটা আমি চাম ৰবা A ৰ লগত E আছে A ৰ লগত E B ৰ লগত কি আছে D আৰু C ৰ লগত কি আছে তোমাৰ F আছে হয় না তো তুমি ট্রায়াঙ্গল দুটা ড্র কৰা ইয়াতে ড্র কৰি দিছো মই সবা এটো ট্রায়াঙ্গল হয় আমাৰ দুটা ট্রায়াঙ্গল আছে এটা আছে তোমাৰ ABC এনেকে তোমালোকে ড্র কৰি লবা ABC তাৰ পিছত আছে তোমাৰ EDF এটো হ'ব E এটো হ'ব D এটো হ'ব F ইয়াতে চোৱা কি আছে AB ৰ লগত ED আহিব AB ৰ লগত ED এটো এক নম্বৰ দিয়া এটো এক নম্বৰ দিবা এনেকে নাম্বাৰিং কৰিবা তোমালোকে আৰামসে পাৰিবা তাৰ পিছত আছে BC এটো BC দুই নম্বৰ দিয়া BC টো আছে তোমাৰ কাৰ লগত DF ৰ লগত এটো লগত আছে এটো দিয়া দুই নম্বৰ আৰু আছে AC টো এটো তিনি নম্বৰ এটো লগত এটো আছে হয়নে এতে কৈছে কোনটো কাৰেক্ট হয় A চোৱা A ৰ লগত কি আহিব E আহিব তো এংগল A = কি হ'ব এংগল E তাৰ পিছত এংগল B = কি হ'ব এংগল D আৰু এংগল C = হ'ব এংগল F হয়নে A = F এটো তো নহয় A = D এটো নহয় B = D এটো B = কি হ'ব D হ'ব এটো কারেক্ট হয় এটো কি হ'ব কারেক্ট হ'ব আৰু B = E নহয় গতিকে আমাৰ এটো কারেক্ট হ'ব একেবাৰে সিম্পল প্ৰশ্ন হয় 19 নম্বৰ কোশ্চনটো চাবা এটা ট্রায়াঙ্গল ABC AB = 3 BC = 2 CA = 2.5 আৰু ট্রায়াঙ্গল ABC parallel similar to PQR QR = 4 cm তেতিয়াহলে PQR ৰ পৰিসীমা কি হ'ব সবাই এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এক্সামত কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিয়ে থাকে ঠিক আছে এটো তুমি কেনেকৈ কৰিবা সবা লক্ষ্য কৰা ভয় খোৱাৰ দৰকাৰ নাই একেবাৰে ইজি হয় দুটা ত্ৰিভুজ আছে ইয়াতে তোমাৰ কেইটা ত্ৰিভুজ আছে দুটা সবা দুটা ত্রিভুজ আছে তুমি প্রথমতে ত্রিভুজ দুটা আঁকি লোৱা মই এটো অলপমান ওপৰত উঠাই দিছো ত্রিভুজ দুটা আঁকি লোৱা এটো এটা আৰু অলপমান ডাৰ্ক কৰি লও ৰবা দুটা ত্রিভুজ আছে এটো এটা ত্রিভুজ আমাৰ এটো এটা ত্রিভুজ এটো তোমাৰ কি হয় A B C আৰু এটা ত্রিভুজ আছে এটো ত্রিভুজ আমাৰ কি বলিছে PQR এটো P এটো Q আৰু এটো কি হয় R বুজিবলৈ ট্রাই কৰিবা AB ৰ ভ্যালু 3 BC ৰ ভ্যালু আছে 2 আৰু AC ৰ ভ্যালু আছে কিমান 2.5 ঠিক আছে আৰু তোমাৰ ABC টু PQR হয় ABC টু PQR ৰ তোমাৰ প্যাৰালেল হয় তাৰপিছত চাবা QR ৰ ভ্যালু দি আছে কিমান 4 QR ৰ ভ্যালু কিমান দি আছে 4 এতে লক্ষ্য কৰিবা যদি ট্রায়াঙ্গল দুটা সিমিলার হয় তেতিয়াহলে ইয়াৰে অনুৰূপ বাহুবোৰৰ অনুপাত সদায় সেম হ'ব তো ইয়াতে 2 ৰ পৰা কিমান আহিছে 4 আহিছে 2 ৰ পৰা কিমান 4 তাৰ মানে তোমাৰ এটোকে এটো দুই গুণ আছে দুই গুণ গতিকে এটোৰ বাহুৰ ভ্যালু এটোৰ বাহুৰ লগত একে হ'ব কিন্তু দুই গুণ হ'ব তো এটো কিমান হ'ব 6 আৰু এটা আছিল 2.5 মানে আঢ়াইৰ দুই গুণ কিমান 5 এটো হৈ গল কিমান 5 হৈ গল বুজি পালানে নাই এতিয়া চবা আমাৰ এই PQR ৰ পৰিসীমা হদিছে পৰিসীমা মানে তোমাৰ একেটাৰ যোগফল যোগ কৰি দিয়া এটো 5 আৰু 4 এ 9 আৰু 5 6 এ কিমান 15 এটোৰ आंसर হ'ব 15 এটো সৰি ডি অপচনত আছে ডি অপচনটো কারেক্ট অপচন হয় এইবোৰ তোমালোকে এনেকৈ কৰিব পাৰা একেবাৰে সিম্পল হয় তাৰ পিছত চাবা 20 নম্বৰ কোশ্চনত তোমাৰ কি কৈছে ইয়াতে কোনটো অশুদ্ধ হয় হেতু আমাক ওলাব লাগিব DEF আৰু PQR লগত এংগল D টু Q হয় DQRE তেতিয়াহলে কোনটো শুদ্ধ নহয় হেতু আমাক সুধিছে শুদ্ধ নহয় কোনটো হেতু আমাক ইয়াতে ফাইন্ড আউট কৰিবলৈ দিছে সবাই ইয়াতে তোমাৰ D ৰ লগত Q আছে সবাই তো
ডিৰ লগত তোমাৰ কি আছে কিউ, এইটো চাবা ইফালে আছে ডি, ইফালে আছে কিউ, মানে ডি ই টু পি কিউ আছে, ডি ই টু তোমাৰ কি আছে পি কিউ আছে। তাৰপিছত আছে আৰ ই, এংগল আৰ সেইটো তোমাৰ চোৱা ইৰ লগত তোমাৰ কি আছে ইকুৱেল আছে, গতিকে ডি ই বাই পি কিউ, ডি ই এটা তুমি যদি লিখা ডি ই বাই কি হ'ব পি কিউ, ডি ই বাই পি কিউ লিখিলে ইফালে তুমি লিখিব লাগিব ই এফ বাই কিউ আৰ, ই এফ বাই কিউ আৰ হে হ'ব। এইটো চোৱা ই এফ বাই পি আৰ এইটো আছে, ডি এফ বাই কিউ আৰ এইটো আছে, এফ ই বাই আৰ পি, ডি ই বাই কিউ আৰ একে হয়, কিন্তু চোৱা ইয়াতে তোমাৰ ই এফ বাই পি আৰ, ই এফ বাই ইয়াতে কিউ আৰ আহিব লাগিব, এইটো নহয়, এইটো তোমাৰ ডি ই বাই পি কিউ, ই এফ বাই কি আহিব লাগিব কিউ আৰ আহিব লাগিব, কিন্তু ইয়াতে আহিছে পি আৰ, গতিকে এইটো মিছা হয়। ঠিক আছে, এইটো আমাৰ কি হ'ব মিছা হ'ব, বুজি পালানে 20 নম্বৰ কুৱেশ্যনটো। 21 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে এ বি চি এণ্ড ডি ই কিউ দুটা ট্ৰাইংগল আমাৰ দিয়া আছে, 2AB ইজ ইকুৱেল টু ডি ই, 2AB ইজ ইকুৱেল টু আমাৰ কি দিয়া আছে ডি ই আমাৰ দিয়া আছে, তেতিয়াহ'লে বি চি 12 হ'লে ই এফৰ ভেলু কিমান হ'ব সেইটো আমাৰ লাগে। ইয়াতে চাবা দুটা ট্ৰাইংগল এ বি চি আৰু ডি ই এফ ইকুৱেল চিমিলাৰ বুলি দিয়া আছে, গতিকে আমি কি লিখিম ইয়াৰ পৰা এ বি বাই ডি ই ইজ ইকুৱেল টু কি হ'ব বি চি বাই ই এফ হ'ব। এটা একেবাৰে চিম্পল হয়নে নাই? এতিয়া এ বিৰ ভেলু বহাই দিয়া, এ বিৰ ভেলু আমাৰ ইয়াতে কিমান দিয়া আছে, এ বিৰ ভেলু এ বি এ বুলি ৰাখিছোঁ, আৰু যিটো ডি ইৰ ভেলু সেইটো 2AB হয়, গতিকে ইয়াতে 2AB বহাই দিয়া। ঠিক আছে, বি চিৰ ভেলু দি আছে 12, আমাৰ লাগে ই এফৰ ভেলু, এ বি আৰু এ বি কি যাব কেঞ্চেল যাব, এ বিৰ ভেলু আৰু এ বিৰ ভেলু কেঞ্চেল যাব, হয়নে? গতিকে ইয়াৰ পৰা তুমি পালা কিমান 1/2 ইজ ইকুৱেল টু কি হ'ল 12 বাই ই এফ, হয়নে? গতিকে ইয়াৰ পৰা তুমি কি পাবা ই এফ ইজ ইকুৱেল টু কি হ'ব 12 টু জাৰ কিমান হ'ব 24, এইটো ই এফৰ ভেলু হ'ব 24। এইটো চোৱা এ নম্বৰ অপশ্যনতে আছে, এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 22 নম্বৰ কুৱেশ্যনটো চাবা, যদি এনেকুৱা প্ৰশ্ন আহে যদি তোমাৰ এক্স অক্ষৰ পৰা দূৰত্ব সোধে, এক্স অক্ষৰ পৰা, তেতিয়াহ'লে তুমি ৱাইৰ স্থানাংকটো চাবা, আৰু যদি ৱাই অক্ষৰ পৰা দূৰত্ব সোধে তেতিয়াহ'লে তুমি এক্সৰ স্থানাংকটো চাবা। মনত থাকিব এক্স অক্ষৰ পৰা দূৰত্ব সুধিলে ৱাইৰ স্থানাংক, আৰু ৱাই অক্ষৰ দূৰত্ব সুধিলে এক্সৰ স্থানাংক। আৰু তোমালোকে জানা বিন্দু এটা লিখোঁতে সদায় এক্সৰ ভেলু আগত লিখা হয় আৰু ৱাইৰ ভেলু পিছত লিখা হয়। তাৰমানে এই যিটো পইণ্ট আছে সেইটো -6টো হৈছে এক্সৰ ভেলু আৰু -8 হৈছে ৱাইৰ ভেলু। তো ইয়াতে আমাৰ সুধিছে ৱাই অক্ষৰ পৰা, তো ৱাই অক্ষৰ পৰা সুধিলে আমি এক্সৰ ভেলু চাম, তো এক্সৰ ভেলু কিমান আছে -6 আছে। তো তোমালোকে এ নম্বৰ অপশ্যনটো কাৰেক্ট বুলি ভাবি আছা, কিন্তু এ নম্বৰটো নহয়, কিয়? কাৰণ তোমাৰ দূৰত্ব কেতিয়াও নিগেটিভ হ'ব নোৱাৰে, কেৱল পজিটিভ ভেলুটোহে ল'ব লাগিব। তো চি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব, বুজি পালানে? তাৰপিছত কুৱেশ্যনটো চাবা, ইয়াতে কৈছে যদি 4K10 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 হয় তেন্তে কেৰ ভেলু কিমান হ'ব? ইয়াতে চোৱা বিন্দুৰ মাজৰ দূৰত্ব আমাৰ দিয়া আছে, তো ইয়াতে তুমি ডাইৰেক্টলি দূৰত্বৰ ফৰ্মুলা এপ্লাই কৰি তুমি এনচাৰটো পাব পাৰা। এইটো 23 নম্বৰ কুৱেশ্যনটো। দূৰত্বৰ ফৰ্মুলা কি আছিল? দূৰত্বৰ ফৰ্মুলা আছিল কি x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ, এইটো কি আছিল √, বিন্দু দুটাৰ মাজৰ দূৰত্ব, হয়নে নাই? এতিয়া ভেলু পুট কৰা, ইয়াতে ভেলু পুট কৰি দিয়া, ইয়াতে তোমাৰ কি হ'ব 1 - 4, হয়নে? 1 - 4 হ'লে তুমি কিমান পাবা 3, গতিকে 3 স্কোৱাৰ, এফালে পাবা প্লাছ y2 - এইটোতো 0 - k আছে, গতিকে এইটো ডাইৰেক্টলি k স্কোৱাৰ আহি যাব, k স্কোৱাৰ, আৰু এইটো আছে √, আৰু এই দুটা বিন্দুৰ মাজৰ যিটো দূৰত্ব সেইটো দি আছে 5, গতিকে এইটো কি হ'ব ইজ ইকুৱেল টু 5 হ'ব। এতিয়া এইফালে স্কোৱাৰ আছে, গতিকে তুমি স্কোৱাৰটো উঠাই দিয়া, স্কোৱাৰ উঠাই দিলে তুমি এইফালেও স্কোৱাৰ কৰিব লাগিব, তো এইফালে 3 স্কোৱাৰ আছে, তো এইফালে চোৱা 3 স্কোৱাৰ আছে, এইটো 3 স্কোৱাৰ, তো 3 স্কোৱাৰ মানে কিমান হয় 9 হয়, 3 স্কোৱাৰ মানে কি 9, আৰু এইফালে আছে তোমাৰ k ইজ ইকুৱেল টু এইটো কিমান হ'ব 25, হয়নে? গতিকে এইফালে তুমি কি পাবা আচ্ছা ইয়াতে k স্কোৱাৰ আছে, গতিকে এইফালে তোমাৰ k স্কোৱাৰ কিমান পাবা k স্কোৱাৰ ইজ ইকুৱেল টু কিমান হ'ব? এইটো ইফালে গ'লে মাইনাছ হৈ যাব, তো এইটো হ'ব 25 - 9,
আৰু 25ৰ পৰা 9 গ'লে কিমান থাকে 16 আৰু ইফালে আছে কি তোমাৰ k স্কয়াৰ আছে k স্কয়াৰ = 16 মানে k = কি হ'ব √16 আৰু √16 মানে কিমান হয় 4 গতিকে k এর ভ্যালু আমি কিমান পালো 4 পালো ঠিক আছে k এর ভ্যালু 4 হয় প্লাস মাইনাস 4 এটো তোমাৰ a নাম্বার অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 24 নাম্বার কোৱেশ্চনটো চোৱা যদি 2 3 4k আৰু 6 - 3 বিন্দু তিনিটা একৰেখীয় হয় তেন্তে k এর ভ্যালু কিমান হ'ব হেতু আমাক লব দিছে সো একৰেখীয় বিন্দু হলে একৰেখীয় বিন্দু মানে ত্ৰিভুজৰ কালি 0 হয় একৰেখীয় বিন্দু হলে ত্রিভুজৰ কালি 0 একৰেখীয় মানে তিনিটা পয়েন্ট এনেকে তোমাৰ এনেকে ডাইৰেক্টলি সিধা সিধা আছে গতিকে একৰেখীয় বিন্দু হলে তোমাৰ ত্রিভুজৰ কালি 0 হয় তো সেই ত্রিভুজৰ কালিৰ উলিওৱাৰ যেটো ফৰ্মুলা হেতু কি হয় x1 আৰু ইফালে থাকে তোমাৰ y1 y2 আৰু ইফালে হ'ব y3 গতিকে এটো পাবা কিমান y2 মাইনাস কি হ'ব y3 এনেকে যাবা 2 ৰ পৰা স্টাৰ্ট কৰিবা এটো 2 ৰ পৰা 3 3 ৰ পৰা 1 আকৌ 1 ৰ পৰা 2 বুজি পালানে গতিকে তাৰ পিছতটো আছে x2 আহিব x2 আহিলে তোমাৰ কিমান হ'ব y3 মাইনাস y1 তাৰ পিছত আহিব x3 x3 ত আহিব y1 মাইনাস কি আহিব y2 আৰু = কি হ'ব 0 হয় বুজি পালানে এতিয়া চোৱা এফালে তোমাৰ এই যেটো হাফ আছে সেই হাফটো যদি আমি এইফালে লৈ যাও তো 0 ৰে ডিভাইড হৈ যাব তো 0 ৰে ডিভাইড হলে 0 থাকিব গতিকে আমি এই 0 টো বাৰে বাৰে লিখি না থাকো ঠিক আছে এতিয়া সো x1 ৰ ভ্যালু ইয়াতে আছে 2 ইয়াতে আছে 2 তাৰ পিছত y2 মাইনাস y3 y2 এটা লিখি লব পাৰা x1 * y1 এটো x2 এটো y2 এটো হৈছে x3 আৰু এটো হৈছে কি y3 বুজি পালানে তো y2 মাইনাস y3 y2 আছে k আৰু তোমাৰ 3 আছে এটো আছে সব মাইনাস আছে তো মাইনাসে মাইনাসে প্লাস হৈ যাব এটো হ'ব তোমাৰ কি k + 3 প্লাস x2 x2 ৰ ভ্যালু ইয়াতে তোমাৰ কিমান আছে x2 ৰ ভ্যালু আছে 4 হয় না এটো 4 আছে আৰু ইফালে আছে তোমাৰ y3 মাইনাস y1 y3 ৰ ভ্যালু আছে -3 আৰু y1 ৰ ভ্যালু আছে 3 গতিকে মাইনাসে মাইনাসে এটো তোমাৰ কি হৈ যাব -6 হৈ যাব আৰু প্লাস x3 যেটো আছে হেতু তোমাৰ 6 আছে x3 ৰ ভ্যালু কিমান আছে 6 হয় না এটো x3 ৰ ভ্যালু 6 আৰু ইফালে আহিব y1 মাইনাস y2 y1 ৰ ভ্যালু আছে কিমান 3 আৰু তোমাৰ y2 ৰ ভ্যালু আছে k এটো গতিকে এটো হ'ব 3 মাইনাস k 3 মাইনাস কি হ'ব k আৰু ইফালে পাবা কিমান 0 হয়নে গতিকে তোমাৰ এইফালে তুমি কি পাবা এইফালে তুমি পাবা 2 এইফালে পাবা 2k + 6 হয়নে 2k প্লাস কিমান পাবা 6 এটো 2k আৰু তোমাৰ 6 তাৰ পিছত আছে তোমাৰ মাইনাস হ'ব এটো 6 4 24 আৰু এটো আহিব তোমাৰ কিমান প্লাস 3 6 are 18 আৰু ইফালে আহিব তোমাৰ কিমান -6k = 0 এতে তুমি ক্যালকুলেশন কৰা এতে সব দুটাৰ পৰা যদি তোমাৰ 6টা মাইনাস হয় তেতিয়া হলে তোমাৰ থাকিব -4k হয়নে আৰু 8 14 24 আচ্ছা এতে চোৱা এতে এই 6 আৰু 18 প্লাস কৰিলে 24 হ'ব আৰু দুটা পজিটিভ হয় এটো নেগেটিভ হয় গতিকে এটো তোমাৰ কি যাব ক্যান্সেল যাব তো ইফালে থাকিব তোমাৰ কিমান 0 তেতিয়া হলে তোমাৰ k এর ভ্যালু কিমান হ'ব 0 হ'ব k এর ভ্যালু কি হ'ব 0 এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 25 নাম্বার কোশ্চনটো চাবা 25 নাম্বার কোশ্চনটো তোমাৰ কি কৈছে cos 48 ডিগ্ৰী মাইনাস sin 42 ডিগ্ৰী তো এটো তোমাৰ চোৱা cos 48 ডিগ্ৰী আছে এফালে যেটো sin আছে হেতু তুমি cos ৰ ফৰ্মত লিখি দিয়া आंसर আহি যাব cos ৰ ফৰ্মত লিখা তো cos 90 ডিগ্ৰী মাইনাস কি হ'ব 42 গতিকে ইয়াতে তুমি কিমান পাবা cos 48 মাইনাস এতে কিমান পাবা cos 48 তো এটো কিমান হ'ব 0 cos 48 ৰ পৰা cos 48 গলে কিমান হয় 0 এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোশ্চনটো চোৱা 26 নাম্বার কোশ্চনটো চাবা 26 নাম্বার কোশ্চনটো ইয়াৰ আগৰ যেটো মই ভিডিও দিছো সেই ভিডিওটো তেটো আছে এই প্ৰশ্নটো তোমালোকে চাই লবা এটোৰ आंसर ডি নম্বৰ অপশনটো কারেক্ট হয় তোমালোকে তাতে গৈ চাই লবা ঠিক আছে ইয়াৰ আগৰ ভিডিওটো মই তোমালোকৰ কাৰণে যেটো সহায় কৰাৰ কাৰণে যেটো WhatsApp গ্ৰুপ বনোৱা হৈছে এই WhatsApp গ্ৰুপত তোমালোকে জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংক কমেন্ট সেকশনত দি দিছো মই WhatsApp গ্ৰুপতো এই ভিডিওৰ লিংক শেয়াৰ কৰি দিম তোমালোকে তাতে গৈ চাই লব পাৰিবা
27 নম্বৰ কুৱেশ্যনটো চোৱা, tan a is equal to cot b, তেতিয়াহ'লে a plus b কিমান হ'ব? এতিয়া চাবা tan a আছে ইয়াতে আমাৰ tan a আছে is equal to cot b, তো cot b কে আমি কি লিখিব পাৰোঁ? tan 90 ডিগ্ৰী মাইনাছ b লিখিব পাৰোঁ, 90 ডিগ্ৰী মাইনাছ b কিয় লিখিব পাৰোঁ? কাৰণ কি হয় তোমাৰ যিটো cot থিটা is equal to তোমাৰ কি হয়? এইটো তোমাৰ tan 90 ডিগ্ৰী মাইনাছ থিটা হয়, ঠিক আছে, এইটো ফৰ্মুলা হয়। তো ইয়াৰ পৰা চাবা, ইয়াৰ পৰা tan আৰু tan তোমাৰ কি যাব? কেনসেল যাব, গতিকে ইয়াতে পাবা a is equal to কিমান পাবা? 90 মাইনাছ b। এতিয়া তোমাৰ b টো ইফালে লৈ আহা, তো a plus b is equal to কিমান ডিগ্ৰী হ'ব? 90 ডিগ্ৰী। তো এইটো তোমাৰ এনসাৰ হ'ব, এইটো ডি অপশনত আছে, গতিকে ডি অপশনটো কাৰেক্ট অপশন হ'ব। এইটো কিন্তু 2 মাৰ্কৰ কাৰণে বহুত জিলাত আহিছে পৰীক্ষাত, তোমালোকে এইটো ডেসক্ৰিপশনখিনিও মনত ৰাখিবা। 28 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। 28 নম্বৰত কৈছে কি চোৱা, তোমাৰ sin a plus cos is equal to √2, then tan a plus cot a ভ্যালু কিমান হ'ব সেইটো তোমাক উলিয়াব লাগে। এটা তুমি লক্ষ্য কৰা, sin a plus কি আছে? cos a আছে is equal to √2 আছে, গতিকে আমি দুইফালে এইটো কি কৰি দিম? স্কয়াৰ কৰি দিম। স্কয়াৰ কৰি দিলে ইয়াৰে √2 গুচি যাব, ঠিক আছে। তো √2 যদি গুচি যায় তেতিয়াহ'লে ইয়াতে তুমি কি পাবা? ইয়াতে তুমি পাবা a plus b হোল স্কয়াৰত ভাঙি দিয়া, তো এইটো হৈ যাব তোমাৰ কি sin স্কয়াৰ a, হয়নে, প্লাস কি হ'ব? cos স্কয়াৰ a, প্লাস কি হ'ব? 2 sin a cos a, 2 sin a cos a, আৰু ইজ ইকুয়াল টু কিমান পাবা? 2, হয়নে নাই? এতিয়া চোৱা, তোমাৰ ইফালে sin স্কয়াৰ a আৰু cos স্কয়াৰ a প্লাস কৰিলে কিমান পাওঁ? 1 পাওঁ। তো 1 প্লাস এইটো তোমাৰ কি আছে? 2 ইনটু sin a cos a আছে, গতিকে ইয়াৰ পৰা তুমি কি পাবা? 2 ইনটু sin a cos a ইজ ইকুয়াল টু এই 1 টো ইফালে লৈ আহিলে মাইনাস হ'ব, তো 2 ৰ পৰা 1 গ'লে কিমান থাকিব? 1, গতিকে ইয়াৰ পৰা তুমি কি পাবা? sin a cos a ইজ ইকুয়াল টু এফালে তোমাৰ 2 টো আকৌ ইফালে লৈ গ'লে ডিভাইড হ'ব, তো 1 বাই কি হ'ব? 2। এতিয়া মনত ৰাখিবা sin a ইনটু cos a ৰ ভ্যালু কিমান পাইছো? 1/2। এইটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে। sin a cos a ৰ ভ্যালু আমি কিমান পালো? 1/2। এতিয়া আমাৰ ভ্যালু ওলাব লাগে tan a আৰু cot a, এইটোৰ ভ্যালু আমি কি কৰিব লাগে? পুট কৰিব লাগে, সৰি। এতিয়া চাবা, যিটো tan a আছে, tan ক আমি কি লিখিব পাৰো? sin by cos, গতিকে এইটো লিখা sin by cos, এইটো বাৰে বাৰে লিখি নাথাকো বাৰু। তাৰপিছত তোমাৰ যিটো cot আছে, cot মানে কি হয় তোমাৰ? cos by sin, হয়নে? ইয়াতে এলচিএম লোৱা, তো এলচিএম ল'লে তোমাৰ কি আহিব? cos a sin a আহিব, cos a sin a, আৰু ওপৰত আহিব তোমাৰ কি? sin স্কয়াৰ a প্লাস কি আহিব? cos স্কয়াৰ a, হয়নে নাই? এইটো এলচিএম আহিব। এটা sin স্কয়াৰ আৰু cos স্কয়াৰ এর ভ্যালু হৈছে কি? 1, আৰু cos a sin এর ভ্যালু এইমাত্ৰ পাইছো 1/2, গতিকে এইটো হ'ব 1/2 ইনটু 1, এইটোৰ ভ্যালু আমি কিমান পালো? 2, হয়নে? এইটোৰ ভ্যালু কি হ'ব? 2। এইটো বি অপশনটো কি হ'ব? কাৰেক্ট অপশন হ'ব। এটা স্যার ডিভাইড থাকিলে মাল্টিপ্লিকেশনত লিখিলে উলটি যায়, 1/2 এইটো পুৰণা আকাৰত লিখিলে কি হ'ব? 2/1 হ'ব, এইটো উলটি যাব, তো এইটো 1 কেনসেল কৰি 2 থাকিব। তো 2 নম্বৰ, এইটো আমাৰ বি অপশনটো কাৰেক্ট অপশন হ'ব। 29 নম্বৰ কুৱেশ্যনটো চোৱা, এটা বৃত্তৰ কিমানবোৰ সমান্তৰাল স্পৰ্শক থাকিব পাৰে? চাবা, এইটো তোমাৰ কি হয়? বৃত্ত হয়, ইয়াতে এটা টানিব পাৰো, ইয়াতে এটা টানিব পাৰো, তো এই দুটা কি হ'ব? সমান্তৰাল হ'ব। আকৌ যদি আমি এনেকে টানো আৰু এনেকে টানো, তেতিয়াহ'লে তোমাৰ কি হ'ব? এইটো সমান্তৰাল হ'ব, হয়নে নাই? কিন্তু ইয়াত কটাকটি কৰিব নোৱাৰে, মানে যিকোনো দুটাহে তুমি আঁকিব পাৰিবা। এইটো বি অপশনটো কি হ'ব? কাৰেক্ট অপশন হ'ব। 30 নম্বৰ কুৱেশ্যনটো চোৱা, 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা ঐককেন্দ্ৰিক বৃত্ত অঁকা হ'ল। ডাঙৰ বৃত্তটোৰ এডাল জিয়াই সৰু বৃত্তটোক স্পৰ্শ কৰিলে জিয়াডালৰ দৈৰ্ঘ্য কিমান হ'ব? সেইটো আমাক ওলাব লাগে। বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে। এইটো চাবা, এটা তোমাৰ দুটা আমাৰ বৃত্ত আছে, চাবা, এটা সৰু বৃত্ত আৰু এটা অলপমান কি আছে? ডাঙৰ বৃত্ত আছে। চাবা, ইয়াতে কৈছে কি তোমাৰ যে ঐককেন্দ্ৰিক বৃত্ত, এটা কেন্দ্ৰ এটাই হয়, ডাঙৰ বৃত্তটোৰ এডাল জিয়া আছে, ডাঙৰ বৃত্তটোৰ এডাল জিয়া আছে, ধৰিলে এইটো আমাৰ জিয়া হয়, আৰু সৰু তোমাৰ বৃত্তক, ডাঙৰ বৃত্তৰ এডাল জিয়াই সৰু বৃত্তক স্পৰ্শ কৰিছে, এইটো আমাৰ স্পৰ্শ কৰিছে ইয়াতে, তেতিয়াহ'লে জিয়াডালৰ দৈৰ্ঘ্য কিমান হ'ব? এইটোৰ দৈৰ্ঘ্য কিমান হ'ব সেইটো আমাৰ লাগে। চাবা, এইটো তুমি এনেকে জোৰা লগাই দিয়া, এইটো তুমি কি কৰি দিয়া? জোৰা লগাই দিয়া, ঠিক আছে, আৰু এইটো ইয়াতে ৰাখা। এতিয়া চোৱা, এইটো ইয়াৰে পৰা লক্ষ্য কৰিবা, এইটো
এইটো ইয়াৰে পৰা ইয়াৰ মাজৰ যিটো দৈৰ্ঘ্য হয় সেইটো সৰু বৃত্তটোৰ ব্যাসাৰ্ধ হয়, সৰু বৃত্তটোৰ ব্যাসাৰ্ধটো দিয়া আছে কিমান 3 হয়নে, আৰু ইয়াৰে পৰা ইয়ালৈকে সেইটো হৈছে ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ, সেইটো দিয়া আছে তোমাৰ কিমান 5, আৰু এইটো এটা তোমাৰ কি হয়, এইটো এটা সমকোণী ত্ৰিভুজ হয়। এইটো যদি সমকোণী ত্ৰিভুজ হয়, পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰা, পাইথাগোৰাছৰ ফৰ্মুলা যদি তুমি এপ্লাই কৰা এনসাৰটো আৰামছে পাই যাবা। পাইথাগোৰাছৰ ফৰ্মুলাটো আমাৰ কি আছিল, পাইথাগোৰাছৰ ফৰ্মুলা কি আছিল যে বিটা স্কোয়ার কি কর্ণ স্কোয়ার ইজ ইকুয়াল টু লম্ব স্কোয়ার প্লাস ভূমি স্কোয়ার হয়নে। গতিকে এইটো তুমি কি পাবা, আমাৰ এটোৰ ভ্যালু লাগে, এইখিনিৰ ভ্যালু আমি ওলাব লাগে, তো এটোৰ ভ্যালু ওলাবলৈ হলে এইটো আমি কি বুলি ধৰিছো x, ঠিক আছে। তো x ইজ ইকুয়াল টু কি হ'ব, ইয়াৰ পৰা x ইজ ইকুয়াল টু কি হ'ব তোমাৰ, এইটো স্কোয়ার আছে তো স্কোয়ারটো সিফালে লৈ আহিলে ৰুট ওভাৰ হ'ব, তো এইটো হৈ যাব তোমাৰ 5 স্কোয়ার মাইনাস 3 স্কোয়ার, পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰি, গতিকে এইটো 25 মাইনাস 9 আৰু 25 মাইনাস 9 হলে তোমাৰ হয় কিমান ৰুট ওভাৰ 16, আৰু ৰুট ওভাৰ 16ৰ ভ্যালু হৈছে 4। লক্ষ্য কৰিবা এইখিনিৰ ভ্যালু আমি কিমান পালো 4, এইখিনিৰ ভ্যালু পালো কিমান 4 পালো, এটোৰ ভ্যালু 4 হয়, গতিকে এটোৰ ভ্যালু কি হ'ব 4 হ'ব, গতিকে 4 প্লাস 4 এটো টোটাল কিমান আহিব 8, গতিকে এটো তোমাৰ 8 এনসারটো কি হ'ব, কারেক্ট এনসার হ'ব এটো। সো সি অপশনত আছে, গতিকে সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব। তাৰপিছত তোমাৰ 31 নম্বৰ কুৱেশ্যনটো চোৱা, 31 নম্বৰ কুৱেশ্যনত আমাৰ কি কৈছে, ইয়াতে যদি 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তত এটা টনা স্পৰ্শক দুডাল 60 ডিগ্ৰী কোণত হালি থাকে, তেন্তে প্ৰতিডাল স্পৰ্শকৰ দৈৰ্ঘ্য কিমান হ'ব। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। লক্ষ্য কৰিবা এটা আমাৰ এটা কি আছে, বৃত্ত আছে, ধৰি লোৱা আমাৰ এইটো বৃত্ত, ইয়াৰে তোমাৰ স্পৰ্শক আছে দুটা, এইটো এটা আৰু এইটো এটা, আৰু ইয়াৰে মাজৰ যিটো এংগেল আছে সেইটো দিয়া আছে তোমাৰ কিমান 60 ডিগ্ৰী কোণ দিয়া আছে, ইয়াৰ মাজৰ এংগেলটো 60 ডিগ্ৰী দিয়া আছে, এইটো কেন্দ্ৰ বুলি ধৰাই এনেকে তুমি এইটো কাটি দিয়া, ঠিক আছে। তো তুমি যদি এনেকে মাজেদি যদি এডাল ৰেখা টানা, তেতিয়াহ'লে তোমাৰ এই 60 ডিগ্ৰীটো দুটা ভাগত ভাগ হৈ যাব। তো 60 ডিগ্ৰী যেতিয়া তোমাৰ দুটা ভাগত ভাগ হৈ যাব, তেতিয়া তোমাৰ এটা এংগুলৰ মান কিমান ডিগ্ৰী হ'ব, তেতিয়া ইয়াতে এটা এংগুলৰ মান হ'ব 30 ডিগ্ৰী, এটা এংগুলৰ মান কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী, এইটো 30 ডিগ্ৰী হ'ব, এইটো কি হ'ব 30 ডিগ্ৰী হ'ব, আৰু এইটো তো 90 ডিগ্ৰী হয়, জানাই তোমালোকে যে স্পৰ্শকলৈ টনা কেন্দ্ৰৰ পৰা যিটো ৰেখা টনা হয় সেইটো 90 ডিগ্ৰী হয়, এই এংগুলটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব, হয়নে নাই। এতিয়া ইয়াৰ পৰা আমি ওলাব লাগে ভ্যালু, হয়নে। এতিয়া চাবা তোমাৰ ইয়াতে 60 ডিগ্ৰী বুলি কৈছে না, আমাৰ কোনটো কি লাগে, আমাৰ ইয়াতে স্পৰ্শকৰ দৈৰ্ঘ্য লাগে, স্পৰ্শকৰ দৈৰ্ঘ্য মানে এইটো লাগে, আমাৰ এইখিনি লাগে, এইখিনি। তো এইখিনি যদি আমি ওলাবলৈ যাওঁ তেতিয়াহ'লে চোৱা এইটো আমাৰ 90 ডিগ্ৰী দিয়া আছে, এইটো দিয়া আছে কিমান ডিগ্ৰী 30 ডিগ্ৰী দিয়া আছে, হয়নে নাই, আৰু তোমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে 3, এইটো এইখিনি তোমাৰ কি হ'ব 3 হ'ব, এইটো কিমান আছে আমাৰ 3 ইয়াতে দিয়া আছে, হয়নে, এইখিনি আমাৰ 3 দিয়া আছে, গতিকে ইয়াৰ পৰা আমি কি লিখিম ও কিউ বাই কি লিখিম আমি পি কিউ, এইটো এইটো ও, এইটো তোমাৰ কি ধৰা কিউ আৰু এইটো ধৰা পি, ঠিক আছে। ও কিউ বাই কি হ'ব পি কিউ, ইজ ইকুয়াল টু তোমাৰ ইয়াতে কি আহিব, এইটো তোমাৰ আহিব 10 30 ডিগ্ৰী, 10 কিমান ডিগ্ৰী 30 ডিগ্ৰী আহিব, এইটো এংগল আহিব, এইটো 30 ডিগ্ৰী। এতিয়া তোমাৰ ও কিউৰ ভ্যালু আছে 3 ডিভাইডেড বাই পি কিউ ইজ ইকুয়াল টু 10 30 ডিগ্ৰীৰ ভ্যালু কিমান, 10 30 ডিগ্ৰীৰ ভ্যালু হৈছে গৈ তোমাৰ 1/√3, এইটো ভ্যালু পুট কৰি দিওঁ 1/√3 কি হ'ব 3। এতিয়া ক্যালকুলেশন কৰা, ইয়াৰ পৰা পাবা পি কিউ ইজ ইকুয়াল টু কিমান পাবা 3√3, এইটো এনসার, পি কিউৰ ভ্যালু আমি কিমান পালো 3√3, এইটো এ নম্বৰ অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব। 32 নম্বৰ কোৱেশ্যনটো চোৱা, যদি দুটা বৃত্তৰ কালিৰ অনুপাত 4:9 হয়, তেন্তে বৃত্ত দুটাৰ পৰিধিৰ অনুপাত কিমান হ'ব। এটা চোৱা বৃত্তৰ কালিৰ অনুপাত দিয়া আছে, বৃত্তৰ কালি কি হয় পাই r স্কয়ার, তো দুটা আছে তো r1 আৰু r2 ধৰা, r2 স্কয়ার এইটো দিয়া আছে তোমাৰ 4/9, পাই তোমাৰ কি যাব ক্যান্সেল যাব, গতিকে ইয়াৰে পৰা r1 ৰ ভ্যালু এইটো ইফালে আহিলে তোমাৰ এইটো কি হৈ যাব √ওভাৰ হৈ যাব, তো 4 ৰ √ওভাৰ হৈছে 2, আৰু a স্কয়াৰটো ইফালে আহিলে √ওভাৰ হৈ যাব, তো √3 হৈ যাব, গতিকে r2 ৰ ভ্যালু পাবা কিমান ইয়াতে 3, তো 2/3 আমি পালো কিমান r1 আৰু r2। সুধিছে আমাৰ পৰিধি, তো বৃত্তৰ পৰিধি কি হয় 2πr1, দুটা আছে যেহেতু সেইকাৰণে লিখিছো এইটো হ'ব 2πr2,
তো ইয়াতে তোমাৰ 2π আৰু 2π কি যাব কেনসেল যাব গতিকে ইয়াতে r1 ৰ ভ্যালু আছে 2 আৰু r2 ৰ ভ্যালু আছে 3 গতিকে এটোৰ आंसर হ'ব 2:3 এটো आंसर হয় 2:3 এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত সোৱা এটো তোমাৰ কি কৈছে এটা বৃত্তৰ কালি আৰু পৰিসীমাৰ সাংখ্যিকভাৱে সমান হলে বৃত্তটোৰ কালি কি হ'ব বৃত্তৰ কালি আৰু পৰিসীমাৰ সাংখ্যিক মান বৃত্তৰ কালি হৈছে পাই r স্কয়াৰ আৰু পৰিসীমা হৈছে 2πr যেতিয়া তোমাৰ দুটা ইকুৱেল বুলি কৈছে তো পাই আৰু পাই তোমাৰ কি যাব কেনসেল যাব ইফালে r স্কয়াৰ আৰু r কেনসেল যাব তো এটা আর ইয়াতে ৰৈ যাব গতিকে আমি r 2 পালো ব্যাসাৰ্ধ 2 পালো তেতিয়া হলে বৃত্তৰ কালি খুদিছে তো বৃত্তৰ কালি পাই r স্কয়াৰ হয় গতিকে এটো হ'ব পাই ইনটু r ৰ ভ্যালু আমি 2 পালো গতিকে 2 স্কয়াৰ কৰিলে কিমান পাম 4 গতিকে এটো হ'ব 4π স্কয়াৰ ইউনিট 4π স্কয়াৰ ইউনিট এটো সব বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত চোৱা ইয়াতে 34 নাম্বাৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে 34 নম্বৰত যদি 6 7 a8 b14 ৰ মাধ্য 9 হয় তেন্তে কি হ'ব ইয়াতে সব মাধ্য উদিছে মাধ্য 9 বুলি কৈছে তেতিয়া হলে তোমাৰ কোনটো কারেক্ট হয় হেতু আমাক ওলাবলৈ দিছে মাধ্য তো তুমি গুটে কেটা প্লাস কৰিব লাগিব হয়নে গুটে কেটা প্লাস কৰিলে তুমি কি পাবা প্ৰথমতে তোমাৰ a + b আহিব হয়নে এটো আৰু এটো আহিব তো a + b আহিল তাৰ পিছত বাকি কেটা প্লাস কৰি দিয়া বাকি এটা প্লাস কৰিলে তোমাৰ কিমান আহিব 8 * 12 22 22 28 17 29 হয়নে কিমান আহিব ইফালে ইফালে তোমাৰ 13 এটো তোমাৰ 27 15 আচ্ছা 35 35 আহিব ডিভাইডেড বাই তুমি যিমানটা যোগ কৰিলা সিমানটা প্লাস কৰিব লাগিব 1 2 3 4 5 6 আৰু ইজ ইকুয়াল টু এটোৰ ভ্যালু দিয়া আছে কিমান 9 এটোৰ ভ্যালু দিয়া আছে 9 গতিকে এৰ পৰা a + b ইজ ইকুয়াল টু কিমান পাবা 6 * 9 = 54 আৰু a + 2 হিফালে গৈ তোমাৰ কি হৈ যাব মাইনাস হৈ যাব 35 গতিকে এটো 14 ৰ পৰা যদি 5 যায় তেতিয়াহলে কিমান থাকে 9 আৰু 4 ৰ পৰা 3 গলে 1 19 তো আমি পালো যে a + b ইজ ইকুয়াল টু 19 এটো কারেক্ট হ'ব a + b = 19 এটো সব বি অপশনত আছে গতিকে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু তোমাৰ মাধ্য মধ্যমা আৰু তোমাৰ বহুলক হেতুৰ লগত এটা সম্পৰ্ক আছে আৰু সেই সম্পৰ্ক থকাৰ লগত ৰিলেটেড কোৱেশ্চন যিবোৰ আছে এইবোৰ মই আগৰ ভিডিঅ'ত আলোচনা কৰিছো তোমালোকে চাই লবা যদি ভিডিঅ'টো চোৱা নাই ঠিক আছে তাৰ পিছত কোৱেশ্চনটো চোৱা এটোটো একেবাৰে সিম্পল প্ৰশ্ন হয় 35 নম্বৰত কি কৈছে প্ৰথম এনটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ মাধ্য এটো কি হ'ব এন এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা 36 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি কিমান হয় 1 হয় এটো একেবাৰে সিম্পল কোৱেশ্চন হয় তাৰ পিছত চাবা তোমাৰ 37 নম্বৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনত কি কৈছে প্ৰত্যেকৰে আয়তন 64 কিউবিক সেন্টিমিটাৰ বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল চৌফালটোৰ পৃষ্ঠকালি কিমান হ'ব চাবা এটো কি হ'ব এতে চোৱা প্ৰত্যেকটো আয়তন দিছে তোমাৰ কিমান আয়তন দিছে ইয়াতে 64 আৰু যদি 64 হয় তেতিয়া হলে এটাৰ আয়তন কি হ'ব l কি হ'ব চাবা l ৰ ভ্যালু কি হ'ব আমাৰ এতে মানে দিয়া আছে l³ = কিমান দিয়া আছে 64 গতিকে l = তোমাৰ কি হ'ব কিউবিক ৰুট অফ 64 আৰু কিউবিক ৰুট অফ 64 তোমাৰ কিমান হয় 4 ঠিক আছে তো ইয়াতে তোমাৰ দুটা ঘনক জোড়া লগাইছে তো যদি দুটা ঘনক জোড়া লগায় তেতিয়া হলে ঘনক দুটাৰ লেংথ তোমাৰ কিমান হ'ব 4 + 4 = কিমান হ'ব 8 হ'ব বুজি পাইছা নে নাই মানে দুটা জোড়া লগাইছে এনেকে এটা আৰু এনেকে এটা দুটা জোড়া লগাইছে তো দৈৰ্ঘ্য তোমাৰ কি হৈ যাব প্লাস হৈ যাব কিন্তু তোমাৰ উচ্চতাটো কি থাকিব সেম থাকিব হয়নে b ৰ ভ্যালু কিমান হ'ব 4 আৰু h ৰ ভ্যালু কি হ'ব 4 এটা খুদিছে চৌফালটোৰ পৃষ্ঠকালি খুদিছে তো পৃষ্ঠকালিৰ ফৰ্মুলা কি হয় 2 * lb + bh + কি হয় hL এটো হৈছে ফৰ্মুলা এটা ভ্যালু পুট কৰিলে आंसर পাই যাবা l * b l ৰ ভ্যালু আছে 8 b ৰ ভ্যালু আছে তোমাৰ কি 4 তো 8 * 4 = 32 bh b ৰ ভ্যালু হৈছে তোমাৰ 4 h ৰ ভ্যালু 4 4 4 16
আৰু HL Hৰ ভেলু 4 Lৰ ভেলু হৈছে তোমাৰ 8 গতিকে 8 4 গুণ 32 এইটো এতিয়া প্লাছ কৰি দিয়া 32 64 আৰু ইফালে আছে 16 16 এইটো 0 আৰু 6 কে 7 কে 8 তো এইটো পাবা 2 × 80 তো 2 × 80 হলে কিমান হ'ব 160 এটোৰ এনসাৰ হয় 160 হ'ব এনসাৰ কোনটো অপশনত আছে চোৱা এটো ডি অপশনত আছে গতিকে ডি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব 38 নম্বৰ কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ইয়াতে যে এটা ঘনকৰ পৃষ্ঠকালি দিছে 400 স্কয়াৰ ঘনকটোৰ প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য কিমান হ'ব সেইটো আমাৰ লবলৈ দিছে কিহৰ দৈৰ্ঘ্য দাঁতিৰ দৈৰ্ঘ্য এটা চোৱা ঘনকৰ যেটো পৃষ্ঠকালি হেতুৰ ফৰ্মুলা কি ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলা হৈছে গৈ তোমাৰ 6l² হয়নে নাই আৰু হেতুৰ ভ্যালু আমাৰ দিয়া আছে কিমান 600 গতিকে ইয়াৰ পৰা তুমি l² কিমান পাবা l² কিমান পাবা তো 6 টো যদি ইফালে হে ডিভাইড হ'ব ডিভাইড হলে তোমাৰ 6 আৰু 6 কেনসেল গৈ থাকিব 100 তেতে বলা 100 এটা চোৱা l² মানে যদি 100 হয় l মানে কিমান হ'ব 10 হ'ব অৰ্থাৎ দৈৰ্ঘ্য হ'ব 10 এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা 39 নম্বৰত কৈছে 1 2 3 4 5 6 7 8 9 অংক কেইটাৰ পৰা যদি যাদৃচ্ছিকভাৱে বাছি লোৱা হয় অযুগ্ম হোৱাৰ সম্ভাৱনা কিমান হ'ব টোটাল কেইটা আছে হেতু চোৱা টোটাল 1 2 3 4 5 6 7 8 9 তো টোটাল আছে তোমাৰ 9টা এতিয়া চোৱা অযুগ্ম সংখ্যা কেইটা আছে অযুগ্ম সংখ্যা কি কি আছে 1 3 5 7 আৰু 9 এইকেইটা অযুগ্ম হয় 1 2 3 4 5 পাঁচটা অযুগ্ম আছে গতিকে এটোৰ সম্ভাৱনা 5/9 তো সি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব তাৰ পিছত 40 নম্বৰ কোৱেশ্চনটো চোৱা এটা লুডুগুটি এবাৰ মাৰিলে আপুৱাৰ সম্ভাৱনা কিমান হয় না না ইয়াতে 7 টো আছে চোৱা হোৱাট ইজ দ্য প্ৰবাবিলিটি অফ গেটিং এ নাম্বাৰ 7 এটা চোৱা লুডুগুটি তোমাৰ 1 ৰ পৰা 6 লৈকে হে থাকে তাতে 7 থাকে নেকি 7 না থাকে তাৰ মানে এটো এটা অসম্ভৱ ঘটনা আৰু অসম্ভৱ ঘটনা হলে হেতুক আমি কি বুলি কও অসম্ভৱ ঘটনাৰ সম্ভাৱনা সদায় তোমাৰ কি হয় 0 হয় অসম্ভৱ ঘটনাৰ সম্ভাৱনা সদায় কি হ'ব 0 তাৰ পিছৰ কোৱেশ্চনটো চোৱা 41 নম্বৰ কোৱেশ্চনটো তোমাৰ ইয়াতে এছাৰশন ৰিজনিংৰ প্ৰশ্ন দিছে ইয়াতে কি কৈছে চোৱা সাম অফ 20 টাৰ্মস অফ দা এপি 5 7 তাৰ পিছত 9 11 ইজ 480 এটো তোমাৰ দিয়া আছে কিমান 480 বুলি তোমাৰ ইয়াতে দিয়া আছে ঠিক আছে এতে চোৱা তুমি এটো ফৰ্মুলা এপ্লাই কৰা যোগফলৰ কথা কৈছে তো sn = তোমাৰ কি হয় n/2 আৰু এফালে তোমাৰ কি আহে 2a plus n - 1 into কি হয় d এটো হৈছে ফৰ্মুলা হয়নে নাই এতে তোমাৰ এতে চোৱা n ৰ ভ্যালু দিয়া আছে 20 তো 20 2 ৰে ডিভাইড কৰিলে কিমান পাবা 10 তাৰ পিছত ইয়াতে প্ৰথম পদ আছে 5 গতিকে 2 * a মানে তো কিমান হ'ব 10 এটা চোৱা n - 1 n ৰ ভ্যালু তো তোমাৰ কিমান পালো n ৰ ভ্যালু আমাৰ দিয়া আছে 20 তো 20 ৰ পৰা 1 গলে কিমান থাকে 19 আৰু d ৰ ভ্যালু ইয়াতে তোমাৰ কিমান হ'ব 5 ৰ সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম তো তোমার 7 এর পৰা 5 গলে 2 এটো কিমান হ'ব তো 2 ইনটু এটো কিমান হ'ব 10 আছে আৰু ইফালে 19 টো 38 38 এর লগত 10 প্লাস কৰিলে তোমাৰ কিমান হ'ব 48 এটো আহিব 48 এটো তুমি যদি কৰি দিয়া আৰু ইফালে তোমাৰ 10 আছে তো এটো তোমাৰ 48 ইফালে 10 আছে সরি এটো 48 তো 48 ইনটু 10 মানে কি 480 গতিকে এটো তো ঠিক আছে এটো আমাৰ শুদ্ধ হয় এছারশনটো কি হয় শুদ্ধ হয় প্রথম nটা স্বাভাবিক সংখ্যাৰ যোগফল আমাৰ কি দিছে n² দিছে এতে সোয়া এছারশনৰ ৰিজন দুটা সঁচা হয় কিন্তু ৰিজনটো এছারশনৰ শুদ্ধ ব্যাখ্যা নহয় কাৰণ ইয়াতে কৈছে তোমাৰ সমান্তর প্ৰগতিৰ কথা ইয়াতে কৈছে অযুগ্ম সংখ্যাৰ কথা গতিকে এটো বি অপশনটো কারেক্ট হ'ব বি অপশন কি হ'ব কারেক্ট অপশন হ'ব 42 নম্বৰ কোৱেশ্চনটো সোয়া 42 নম্বৰ কোৱেশ্চনত কি কৈছে এছারশনত যে যদি p k5 আৰু q43 বিন্দু দুটা 2 3 কেন্দ্ৰযুক্ত বৃত্তৰ ওপৰত থাকে k তেতিয়া হলে তোমাৰ k এর মান কিমান হ'ব k এর মান দি আছে তোমাৰ ইয়াতে 2 k এর মান কিমান বুলি কৈছে ইয়াতে 2 বুলি কৈছে ঠিক আছে তো ইয়াতে তোমাৰ কি আছে এটো কারেক্ট হ'ব এটো কি হ'ব কারেক্ট হ'ব ইয়াতে তোমালোকে যদি এটো কৰিবলৈ বিচৰা তেতিয়ালে এনেকৈ কৰিব লাগিব এটো তোমাৰ বৃত্ত হয়
ঠিক আছে এইটো পি কে এইটো কেন্দ্ৰ আছে তোমাৰ এইটো আছে কেন্দ্ৰ এইটোৰ স্থানাংক দিয়া আছে তোমাৰ 2 3 ইয়াৰ ওপৰত যিকোনো দুটা বিন্দু আছে সেই বিন্দুটো ধৰিলে ইয়াতে তোমাৰ এটা আছে পি এইটো হৈছে তোমাৰ k5 আৰু এইটো দিয়া আছে q আৰু এইটো দিয়া আছে তোমাৰ কিমান 4 3 ঠিক আছে এতিয়া তোমাৰ এই দুটাৰ মাজত যদি তুমি কি উলোৱা ডিসটেন্স যদি উলোৱা তেতিয়া হলে তুমি ইয়াতে k এর ভ্যালু কিমান পাবা 2 পাবা গতিকে এটো তোমাৰ কি হয় নিশ্চয় এটো কারেক্ট হয় বৃত্তৰ কেন্দ্ৰই প্ৰতিটো বৃত্তকে z কি হয় এটা মধ্যবিন্দু হয় এটো তোমাৰ কি হয় মিছা কথা হয় মধ্যবিন্দু নহয় এটো নহবও পাৰে তো তোমাৰ এসারশনটো সঁচা হয় কিন্তু রিজনটো ফলস হয় কত আছে সো এসারশন সঁচা রিজনটো ফলস এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 43 নাম্বার কোশ্চনটো সোয়া 43 নাম্বার কোশ্চনটো তোমাৰ কি কৈছে ইয়াতে অল সার্কলস আর কংগ্ৰুয়েন্ট সকলো বৃত্তই তোমাৰ কি হয় সৰ্বসম নহয় সদৃশ হয় সকলো বৃত্ত সদৃশে হয় সৰ্বসম নহয় এটো ভুল হ'ব তাৰ পিছত তোমাৰ 2 নাম্বাৰত কৈছে sin θ = cos θ for all values of θ এটো ভুল হয় কিহৰ কাৰণে sin θ আৰু cos θ তেতিয়াহে ইকুৱেল হয় যেতিয়া তোমাৰ θ ৰ ভ্যালু কিমান ডিগ্ৰী হয় 45 ডিগ্ৰী হয় তেতিয়াহে তোমাৰ ইকুৱেল হয় সকলো θ ৰ কাৰণে নহয় গতিকে এটো মিছা হয় তাৰ পিছত তোমাৰ নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 হয় এটো কারেক্ট হয় কেৱল এটাহে সত্য 1 আৰু 2 অসত্য কিন্তু 3 সত্য এটো বি অপশনত আছে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তোমালোকৰ কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহিব ঠিক আছে তাৰ পিছত এটো মিলাবলৈ দিছে সো 44 নম্বৰ কোৱেশ্চনটো -3 এটো কোনটো অক্ষত থাকিব এটো যাব 3 নম্বৰ অক্ষত তোমালোকে পঢ়ি আহিছা ক্লাস 9 ত এটো যেটো তোমাৰ কাৰ্টিও প্লেন আছিল এটো তোমাৰ ফার্স্ট এটো তোমাৰ সেকেন্ড এটো থার্ড আৰু এটো হৈছে ফোর্থ এতে তোমাৰ দুইটা পজিটিভ হয় 3 নম্বৰটো দুইটা তোমাৰ কি হয় নেগেটিভ হয় ইয়াতে তোমাৰ এটা নেগেটিভ হয় আনটো পজিটিভ হয় আৰু ইয়াতে এটা পজিটিভ হয় আনটো কি হয় নেগেটিভ হয় কাৰ্টিও সমতল হয় তো দুইটা নেগেটিভ হলে 3 নম্বৰত আহিব তাৰপিছত এটা x ৰ ভ্যালু 0 আছে y ৰ ভ্যালু আছে তো এটো তোমাৰ কি হ'ব x ৰ ভ্যালু 0 থাকিলে y অক্ষৰ ওপৰত যাব এটো d লগত মিলিব তাৰপিছত তোমাৰ এটো সোয়া y ৰ ভ্যালু 0 আছে তো এটো x অক্ষত যাব আৰু তোমাৰ এটো আহিব 2 নম্বৰ কক্ষত তো এটো আমাৰ এনেকে মিলিব এনেকে মিলালে তোমাৰ এটো কোনটো অপশন কারেক্ট হ'ব ইয়াৰে ডি অপশনটো কি হ'ব কারেক্ট হ'ব এটো ডি অপশন কারেক্ট হ'ব ঠিক আছে তলৰ কোনবোৰ মান ঊৰ্ধ্বক্ৰমত আছে হেতু আমাক দিছে sin 30 sin 45 sin 60 আৰু sin 90 এটো তোমাৰ ঊৰ্ধ্বক্ৰমত আছে চাবা এতে তোমাৰ যেটো sin 30 ডিগ্ৰীৰ ভ্যালু হৈছে কি তোমাৰ 1/2 তাৰ পিছত sin 45 ডিগ্ৰীৰ ভ্যালু হৈছে 1/√2 তাৰ পিছত তোমাৰ এটো আছে √3/2 হৈছে sin 60 ডিগ্ৰী আৰু তোমাৰ sin 90 ডিগ্ৰীৰ ভ্যালু হৈছে কিমান 1 তো এটো তোমাৰ কি হ'ব কারেক্ট হ'ব এটো বি অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব তোমাৰ আমাৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল 45 টা এমসিকিউ ভিডিওটো তোমালোকে হেকলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছো আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এটো নম্বৰত কোৱেশ্চন পেপাৰবোৰ পঠাই দিবলৈ নাপাহৰিবা মই তোমালোকক লগে লগে সলিউশন কৰি দি দিম আৰু তোমালোকে ব্যাকগ্ৰাউণ্ডত মিউজিক দি ম্যাথছৰ কোৱেশ্চন পেপাৰ সলিউশন কৰা ভিডিওবোৰ যদি চাইছা তেতিয়া হলে মোৰ কবলগীয়া একো নাই যদি কনসেপচন নোহোৱাকৈ যদি আন্দাজতে মাৰি থৈ আহিছা হেতু তোমালোকৰ কথা এতে সবা ইয়াতে যিবোৰ তোমাৰ লং কোৱেশ্চন আছে লং কোৱেশ্চনৰ পৰা মই তোমালোকক কৈছো মিনিমাম 70% কোৱেশ্চন তোমালোকে কমন পাবা ইয়াৰে পৰা তো তোমালোকে আৰু আগৰ যেটো কোৱেশ্চন আছে হেতুৰ পৰা কমন পাবা গতিকে তোমালোকে দুইটা কোৱেশ্চন পেপাৰ 100% তোমালোকে প্ৰেক্টিস কৰিবা ডেফিনেটলি তোমালোকে ভাল নম্বৰ এটা পাবা ঠিক আছে স্ক্ৰিনশ্বট মাৰি ৰাখা ভালদৰে স্ক্ৰিনশ্বট মাৰি তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা সো এইবোৰ প্ৰশ্ন বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে যদি এন্ট্ৰেন্স এক্সাম দিব বিচাৰি আছা 28 তাৰিখে পৰীক্ষা আছে ডিসেম্বৰৰ তোমালোকে মোৰ চেনেলটো জয়েন হ'ব পাৰা জয়েন হলে তোমালোকে ইম্পৰ্টেন্ট ভিডিওজবোৰ পাই যাবা প্ৰাইভেট কৰা আছে ভিডিওবোৰ তোমালোকে জয়েন হলেহে চাব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক যিমান পাৰো সহায় কৰিবলৈ ট্ৰাই কৰিম তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হ'বা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো আৰু তোমালোকৰ বাকি প্ৰত্যেকটো জিলাৰে এক্সামবোৰ যেতিয়াই হৈ আছে মই কোৱেশ্চন পেপাৰবোৰ সলিউশন কৰি দি আছো গতিকে সকলোৰে আগত আৰু অথেন্টিক ইনফৰমেশন যুক্ত ভিডিও পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা তো এইখিনি আছিল আজিৰ ভিডিওটো আকৌ লগ পাম বেলেগ এটা ভিডিওটিলে ধন্যবাদ